ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ডিমাকুছিত অনুষ্ঠিত হ'বলগীয়া ৬৪ সংখ্যক বড়ো সাহিত্য সভা অধিৱেশনৰ বাবে ডিমাকুছিৰ প্ৰান্তে প্ৰান্তে বিভিন্ন জাতি-জনগোষ্ঠীৰ হাজাৰ হাজাৰ যুৱক-যুৱতীক বিভিন্ন নৃত্য-গীতৰ প্ৰশিক্ষণ দি তীব্ৰ প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। ডিমাকুছিৰ দৈমু নগৰত এক বৰ্ণিল কাৰ্যক্ৰমণিকাৰে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হ'ব ৬৪ সংখ্যক বড়ো সাহিত্য সভা। বড়ো সাহিত্য সভালৈ মাজত মাত্ৰ 6টা দিন বাকী। ইতিমধ্যে ৬৪ সংখ্যক বড়ো সাহিত্য সভা অধিৱেশনৰ কাম-কাজ প্ৰায় তুংগত কৰি তুলিছে। ৯ জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ হাজাৰ হাজাৰ লোকেৰে উদুলি-মুদুলি হৈ পৰিব ডিমাকুছিৰ দৈমু নগৰৰ পথাৰ। যদিও বড়ো সাহিত্য সভা অহা 9 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। অৱশ্যে 6 জানুৱাৰীৰ পৰা বিভিন্ন প্ৰদৰ্শনী মেলা, গ্ৰন্থমেলা, বিপণীসমূহ মুকলি কৰিব বড়ো সাহিত্য সভাৰ বাকৰি। এতিয়াৰ পৰাই বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যসমূহৰ আখৰা কৰি ডিমাকুছিৰ দৈমু পথাৰৰ পৰিৱেশ উদুলি-মুদুলি হৈ পৰিছে। খেৰাই, বাগৰুম্বা, বৰদৈচি খলাৰ সমান্তৰালকৈ প্ৰশিক্ষণ দিয়া হৈছে অসমীয়াৰ হিয়াৰ-আমঠু বিহু নৃত্য প্ৰদৰ্শনৰ। বৰংগাজুলি সত্ৰৰ প্ৰাংগণত বিহু প্ৰশিক্ষক দীপু ডেকাৰ জৰিয়তে প্ৰতিদিনে দি আহিছে বিহু নৃত্য প্ৰশিক্ষণ। মুঠৰ ওপৰত যুদ্ধকালীন ক্ষিপ্ৰতাৰে বিভিন্ন উপ-সমিতিসমূহে আৰম্ভ কৰিছে নিজৰ নিজৰ কাম। প্ৰতিটো বিভাগে নিয়াৰিকৈ চলাই নিছে সকলো দায়িত্ব আৰু কাম-কাজ। প্ৰায় ৫ শতাধিক যুৱক-যুৱতীক মাছ-ফাছৰ জৰিয়তে অভিবাদন জনাবলৈ সাজু হৈছে নৱনিৰ্বাচিত বড়ো সাহিত্য সভাৰ সভাপতি। তাৰ বাবে দৈমু পথাৰত চলিছে কুচকাৱাজ। ডিমাকুছি অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই কুচকাৱাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। নিজৰ পাঠ্যক্ৰম শেষ কৰি এই কুচকাৱাজত অংশগ্ৰহণ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে। বিভিন্ন জাতি-জনগোষ্ঠীৰ জাতীয় নৃত্য, গীত, বৰ্ণময় লোককৃষ্টিৰ সমাহাৰ হ'ব বড়ো সাহিত্য সভাত। সকলো জাতি-জনগোষ্ঠীৰ ৰাইজৰ সহযোগত দিনে নিশাই চলিছে বড়ো সাহিত্য সভা অধিৱেশনৰ কাম-কাজ। সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে বহুতে ভাবি আছে যে অবতৰীয়া বিহু, ইয়াতনো কি অবতৰীয়া বিহু চলি আছে। আমি এইখিনিতে সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ যে আমি ডিমাকুছিৰ যি বড়ো সাহিত্য সভা হ'ব, এই সাহিত্য সভাৰ এইটো এটা প্ৰস্তুতি। আমি এইটোও ক'ব বিচাৰিছোঁ যে ডিমাকুছি অঞ্চলটো আমি সকলোৱে জানো বিভিন্ন জাতি-জনগোষ্ঠীৰ অধ্যুষিত এলেকা, বসতিস্থল। গতিকে যদিও বা আমাৰ অসমত বাস কৰা সকলো জাতি-জনগোষ্ঠীৰে নিজস্ব বৈশিষ্ট্যৰে স্বকীয় কিছুমান কৃষ্টি সংস্কৃতি আছে, সকলো জাতি-জনগোষ্ঠীৰে নিজস্ব কৃষ্টি সংস্কৃতি আছে। কিন্তু আমি অসমত বাস কৰা যিমান জাতি-জনগোষ্ঠী আছোঁ, আমি সকলোৱে মিলি এক অসমীয়া জাতি, আৰু এই অসমীয়া জাতিৰ স্বাভিমান হৈছে বিহু। এই বিহুটোৰ জৰিয়তে আমি আমাৰ এই অঞ্চলৰ বাস কৰা সকলো জাতি-জনগোষ্ঠীয়ে মিলি যে আমি একতাৰে আমি সাহিত্য সভাখন পাতিবলৈ আমি আগবাঢ়িছোঁ, তাৰ এয়া এটা নিদৰ্শন। আমি ইয়াত যে অকল বড়ো জাতিৰ জনগোষ্ঠীৰ সাহিত্য সভাৰ কাৰণে যে বাকী জনগোষ্ঠীবিলাকে ইয়াত সহায় সহযোগিতা কৰা নাই, এই কথাটো নহয়। আমি ইয়াৰ জৰিয়তে আমি এইটোকে উপস্থাপন কৰিব বিচাৰিছোঁ যে অকল বড়ো জনগোষ্ঠীয়ে নহয়, আমি বড়ো জনগোষ্ঠীৰ যি সাহিত্য সভা, এই সাহিত্য সভাত আমি সকলো জাতি-জনগোষ্ঠী মিলি আমি এখন সৰ্বাংগ সুন্দৰ অনুষ্ঠান ইয়াত কৰিবৰ কাৰণে আমি সকলো আগবাঢ়িছোঁ। ইয়াৰ তাৰে এক নিদৰ্শন। সকলোকে নৱবৰ্ষৰ 2025 চনৰ শুভেচ্ছা যাচিলোঁ। আশা কৰিছোঁ বিগত সময়বিলাকৰ দৰে এবাৰো এইটো বছৰতো আমি সুকলমেৰে সকলোৱে ভালদৰে আমি থাকিব পাৰিম, আৰু যিটো মনৰ আশা এইবিলাকক আমি পূৰণ কৰিব পাৰিম। তো বড়ো সাহিত্য সভা ইতিহাসভাৱে ৬৪তম বড়ো সাহিত্য সভা বাৰ্ষিক অধিৱেশন আমাৰ হ'বলৈ গৈ আছে ডিমাকুছিখন ঠাইত, দৈমু নগৰ বুলি এখন ঠাইত ডিমাকুছিত। গতিকে আমি আশা ৰাখিছোঁ আমি সকলোৱে, যিহেতু এই কমিটিত আমি দায়িত্ব লৈছোঁ বিভিন্ন বিভাগত, মোৰ বিভাগত সাংস্কৃতিক বিভাগটো পৰিছে। গতিকে এই সাংস্কৃতিক বিভাগটো যিখিনি আমি আশা কৰিছোঁ বা চিন্তা কৰিছোঁ ইয়াত থলুৱা সংস্কৃতিবিলাকক প্ৰদৰ্শন কৰিবৰ কাৰণে, গতিকে আমি আশা ৰাখিছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ ভৰপূৰ যিহেতু আমাৰ ঠাইখন,
লোকেলিও বহুখিনি সাংস্কৃতিক দলবিলাকক আমি নিমন্ত্ৰণ দিয়া হৈছে, মানে আমন্ত্ৰণ কৰা হৈছে, তেখেতসকলক মাতিছোঁ। গতিকে তেখেতসকলে আহিব আৰু লগতে Sapion,